নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। ইতিমধ্যে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ তথা ফেমিলি ৱেলফেয়াৰ দুয়োটা ভেকেঞ্চিৰ এক্সাম ডেটটো অফিচিয়েল নোটিছত আহি গৈছে। অফিচিয়েল ৱেবছাইটত আপোনালোকে নাপায় যদিও ইয়াতে নোটিছবিলাক আমাৰ হাতত পৰিছে আৰু আপোনালোকক কৈছোঁ যিসকল বন্ধু বান্ধৱে গম নাপায় গোটেইখিনি গম পাব। আৰু এই এক্সামৰ কাৰণে আপোনালোকে এই ইবুকখন কিনি ল'ব পাৰে। ইয়াতে DHSৰ পূৰ্ব প্ৰশ্ন কাকতকে আদি কৰি অসম জিকে, ভাৰতবৰ্ষৰ লগত জড়িত জিকে, অসমীয়া ব্যাকৰণ তথা ভাষা সাহিত্য, ইংৰাজী ব্যাকৰণৰ প্ৰশ্ন উত্তৰ সকলোবিলাক লাভ কৰিব আৰু ইয়াতে মুঠ ৮,০০০ প্ৰশ্ন উত্তৰ আপোনালোকে পাব। তো ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে এই ইবুকখন কিনি ল'ব পাৰে। তাৰ উপৰি আগন্তুক PNRD, ট্ৰেন্সপৰ্ট বা অসম পুলিচ AB, UB, DECT ফৰেষ্ট এইবিলাক এক্সামৰ কাৰণে আপোনালোকৰ অসম জিকে বা অন্যান্য যিমানবিলাক জিকে আছে সকলোখিনি কামত আহিব। তো কি টপিক ইয়াতে সন্নিৱিষ্ট আছে গোটেইখিনি ইয়াতে উল্লেখ আছে আৰু ইয়াতে DC অফিচৰ কাৰণে বা APDCLৰ কাৰণে আৰু অন্যান্য এক্সামৰ কাৰণে বিভিন্ন ইবুক আছে। আপোনালোকে চাই ল'ব educationforassam.stores.instamozo.com লৈকে আহি। তো আপোনালোকে সকলোবিলাক জব আপডেট তথা এক্সাম ডেটৰ বিষয়ে চাবলৈকে আমাৰ ৱেবছাইট assamjobsnews.in লৈকে আহিব। ইয়াতে এডমিট ছেকশ্যনটোত আপোনালোকে সকলোবিলাক এডমিট ৰিলেটেড ইনফো বা এক্সাম ইনফো লাভ কৰিব। আৰু ইয়াতে আছে DHS, FW, DHSৰ এক্সাম ডেট, টেকনিকেল নন টেকনিকেল সকলোবিলাক পোষ্টৰ কাৰণে। তো কোনটো পোষ্টৰ কেই তাৰিখে এক্সাম ডেট ইতিমধ্যে দুবাৰকৈ সলনি হৈছে এক্সাম ডেটবিলাক। তো ইয়াৰ আগতে গমেই পাইছে 13 তাৰিখ আৰু 20 তাৰিখে হোৱাৰ কথা আছিলে, কিন্তু সেইটো কেঞ্চেল কৰা হৈছে। আৰু 13 তাৰিখৰ পৰীক্ষাটো 27 তাৰিখে আছিলে, কিন্তু 27 তাৰিখৰ পৰীক্ষাটো পুনৰ পিছুৱাই 10 জানুৱাৰীলৈকে কৰা হৈছে। আৰু ইয়াতে দুটা শিফ্টত অনুষ্ঠিত হ'ব। প্ৰথম শিফ্টত 10 তাৰিখে প্ৰথম শিফ্টত ফাৰ্মাচিষ্ট, ব্লাড বেংক টেকনিচিয়ান, লেবৰেটৰী টেকনিচিয়ান, ৰেফ্ৰিজাৰেটৰ মেকানিক, ষ্টাফ নাৰ্ছ আৰু ANM। আৰু এই পদবিলাকৰ কাৰণে মুঠ 19,786 গৰাকী কেণ্ডিডেটে এপ্লাই কৰিছে। আৰু 2 নম্বৰতে অৰ্থাৎ ছেকেণ্ড শিফ্টত প্ৰথম শিফ্টত 4খন জিলাত হ'ব আৰু ছেকেণ্ড শিফ্টটোত যাৰ পৰে বিশেষকৈ ইয়াতে একাউণ্ট এছিষ্টেণ্ট কেচিয়াৰ, একাউণ্টেণ্ট, ফাইনেন্স এণ্ড ষ্টেটিষ্টিকেল এছিষ্টেণ্ট মুঠ 13,894 গৰাকী কেণ্ডিডেটে এপ্লাই কৰিছে। ডিব্ৰুগড়, শোণিতপুৰ আৰু কামৰূপ ডিষ্ট্ৰিক্টত এইকেইটাৰ এক্সাম অনুষ্ঠিত হ'ব। আৰু ইয়াতে যিটো 20 ডিচেম্বৰ পৰীক্ষা আছিলে সেইটো 3 জানুৱাৰীলৈকে পাছুৱাই দিয়া হৈছিলে আৰু 3 জানুৱাৰীটো 3 জানুৱাৰীতে হ'ব। তো 27 তাৰিখৰটোহে পাছুৱাই দিয়া হৈছে, কিন্তু 3 জানুৱাৰী পৰীক্ষাটো ফিক্স হৈছে। আৰু এই এক্সাম চেণ্টাৰ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, নগাঁও, মৰিগাঁও, শোণিতপুৰ, দৰং, কামৰূপ মেট্ৰ' আৰু কামৰূপ এইকেইখন জিলাত অনুষ্ঠিত হ'ব। প্ৰথম শিফ্টৰ এক্সামটো 10টাৰ পৰা 12টালৈকে। ড্ৰেচাৰ, ষ্ট'ৰ কিপাৰ, ফিল্ড ইভলিউশ্যন ৱৰ্কাৰ, ফিল্ড ৱৰ্কাৰ, ছ'চিয়েল ৱৰ্কাৰ মুঠ 75,728টা পদ আছে। আৰু ইয়াৰ পিছতে ছেকেণ্ড শিফ্টত হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট LDA, ষ্টেটিষ্টিকেল ক্লাৰ্ক, কম্পিউটাৰ ষ্টেনোটাইপিষ্ট মুঠ 72,827 গৰাকী কেণ্ডিডেট আছে। এইখিনি এই শিফ্টত অনুষ্ঠিত হ'ব। তো এডমিট আহিলে আপোনালোকক ভিডিঅ' বনাই জনাই দিয়া হ'ব আৰু লগতে আমাৰ ৱেবছাইটটো ভিজিট কৰি থাকিব assamjobsnews.in।